জুবিনে আবৰি ৰখা দুগৰাকী মহিলা আমাৰ কোনো নাই বুলিয়ে কৈছো আৰু মানে মনটো কিমান টুকা হ'ল আৰু সুৰ সংগীতৰ পৃথিৱীত পৰ্বতসম প্ৰতিভাৰ অধিকাৰী জুবিন গাৰ্গৰ আছিল মহাসাগৰৰ দৰে বিশাল এখন হৃদয়। বিষাদ বেদনাই বুকুতে খুলিয়াই সেই মানৱদৰদী হৃদয়খনেৰে সমৃদ্ধ জুবিন গাৰ্গৰ সমগ্ৰ সত্তা ইউক্লিপ্টাছ গছতকৈও বহু ওখ। বিষাদ বেদনাই বুকুতে খুলি সুৰ সংগীতেৰে শ্ৰোতাৰ মন মগজু জিনি থোৱা জুবিনৰ সেই মহাসাগৰ সদৃশ হৃদয়খন প্ৰতি অসমীয়াৰ হৃদয়ে হৃদয়ে সম্পৃক্ত হৈ ৰৈ গ'ল। কোনে নাজানে গান গাই পোৱা টকা পইচাৰ বেছিভাগেই তেওঁ অভাৱগ্ৰস্ত সমস্যাজৰ্জৰ সকলৰ মাজত বিলাই দিয়াৰ কথা। কিন্তু জুবিন আছিল তেওঁৰ পিতৃ মাতৃৰ আত্মীয় বহু লোক বহু পৰিয়ালৰ বিপদ আপদৰ একমাত্ৰ ভৰসা। সংকটকালৰ সাহস জুবিন গাৰ্গ। জুবিনৰ তেনেই আকস্মিক অপ্ৰত্যাশিত প্ৰয়াণত যেন মূৰত আকাশী সৰগ ভাগি পৰিছে এই দুগৰাকী মহিলাৰ। এগৰাকী জুবিন গাৰ্গৰ পেহীয়েক, আনগৰাকী জুবিনৰ খুৰীয়েক। প্ৰথমে জুবিনৰ পেহীয়েক দেৱযানী বৰঠাকুৰৰ কথাই শুনক। যোৰহাট জিলাৰ বৰ্তমানৰ মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত তামুলী চিগাৰ লুখুৰাখন নামৰ গাঁওখনৰ এই ঘৰখনেই জুবিন গাৰ্গৰ পৈতৃক ভেটি। জুবিনৰ ককাকৰ দিনৰ ঘৰখনত এতিয়া একমাত্ৰ বাসিন্দা পেহীয়েক দেৱযানী বৰঠাকুৰৰ পৰিয়ালটো। আৰু গল্ডীৰ মৃত্যুৰ সংবাদ যেন দেৱযানী বৰঠাকুৰৰ বাবে বিনা মেঘে বজ্ৰপাত। কথা ক'বলৈ মোৰ ভাষা নাই। গল্ডী নাই বুলি মই ক'বলৈ মানে মোৰ মুখৰ পৰা নোলায় কথাটো। লগতে স্মৰণ কৰিলে নিজেই দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ পিছতো কিদৰে জুবিনৰ সহায়ৰ বাবে পুনৰ জীৱন লাভ কৰিলে তেওঁ। গল্ডীক আৰু বিচাৰি নাপাওঁ আৰু গল্ডীক দেখিবলৈ নাপালো বোলো। মোৰ ব্ৰেষ্ট কেঞ্চাৰ হৈছিলে, সি মোক বহুত সহায় কৰিলে হস্পিটেলত থাকোঁতে। গতিকে সি ইমানখিনিও মোক উপকাৰ কৰি থৈছে আৰু সকলো মানুহকেই সি মৰম কৰে। কিন্তু মোৰ ল'ৰাহাল ইমান দিশহাৰা হৈছিলে মোৰ এই অসুখটো হ'লত। সি যেতিয়া আশ্বাস দিলে তহঁতি চিন্তা নকৰিবি মই আছো, কি খৰচ পৰে মোক কবি তহঁতি, সেই বুলি কোৱাৰ পিছত ইহঁতি মোৰ ল'ৰা দুটাই সাহস পালে। একেদৰেই শিৱসাগৰ জিলাৰ আমগুৰিৰ বাসিন্দা এইগৰাকী জুবিন গাৰ্গৰ ডাঙৰ খুৰীয়েক দীপ্তি বৰঠাকুৰ। এখেতৰো দুটাকৈ জটিল অস্ত্ৰোপচাৰ সম্ভৱ হৈছিল জুবিন গাৰ্গৰ অৰ্থ সাহায্যৰ বাবেই। এতিয়া বৰ অসহায়। এনেদৰে সকলোৰে বিপদৰ সাৰথি জুবিনৰ দুষ্টামিৰো শেষ নাছিল শৈশৱত। সোঁৱৰিছে পেহীয়েক আৰু খুৰীয়েকে বিষাদ গধুৰ হৃদয়েৰে। সি বৰ উৎপতীয়া আছিলে সৰুতে। সি গাঁৱলৈ আহি খুব ভাল পায়, গাঁৱৰ পৰিৱেশ ভাল পায়। আমাৰ পিছফালে এটা পুখুৰী আছিলে, সেই পুখুৰীটো বৰপুখুৰী বুলি কওঁ আমি। সেই বৰপুখুৰীটোত সি জঁপিয়াব, তাৰপিছত জঁপিয়াই ওচৰতে পথাৰ আছে পথাৰলৈ যাব, পথাৰৰ চাৰিওফালে চাব মেলিব, বাৰীত ক'ত কি আছে এইবোৰ ছিঙিব, ছিঙি মেলি আৰু বহুত দেৰিকেহে দেউতাক মাকৰ লগত সি ইয়াৰ পৰা যায়গৈ। মানে কিন্তু এতিয়া চৌদিশে মাথো শূন্যতা,
অসহনীয় নীৰৱতা। জুবিনৰ ভাষাৰে সেই সকলো যেন আজি মাথো অতীতত লীন হোৱা তৃষা। সেই মন আজি যেন সেই মন লীন হোৱা তৃষা। কিদৰে পাহৰো আমি কিদৰে পাহৰো মই এন্ধাৰ হ'ব তিয়কৰ পৰা অঞ্জন প্ৰকাশ আৰু আমগুৰিৰ পৰা ৰূপম বৰবৰাৰ ৰিপৰ্ট ND24। দিব নোখোজো পাখি মেলা অতীত কিদৰে পাহৰো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।